হেল্পিংহেণ্ড সংস্থা আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। এই যাত্ৰাত আমি গতি কৰি কৰি বৰ্তমান সময়ত আমি ৩৫৯ সংখ্যক এইটো আমাৰ বিনামূলীয়া স্বাস্থ্য চিকিৎসা সেৱা শিবিৰ আৰু আজি আমি এই যাত্ৰা পথত খোজকাঢ়ি আহি উপস্থিত হৈছো হাতীগড় চাহ বাগিচা অঞ্চলত আৰু চাহ বাগিচা হস্পিটেলত ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বিশেষকৈ যুৱ সমাজকৰ্মী ৰোহিত পাৰিগাৰ নেতৃত্বত এই অনুষ্ঠানটি ইয়াত অনুষ্ঠিত হ'বলৈ গৈছে। ইয়াত আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন যিসকলে ইয়াত আমাৰ ৰোগীসকলৰ মাজত কেঞ্চাৰ স্ক্ৰিনিঙৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা হ'ব সেয়া কৰিব। আমি ধন্যবাদ জনাম এপল' ডায়াগনষ্টিক চেণ্টাৰক তেওঁলোকে গুৱাহাটী আৰু ডিমাকুছী ব্ৰাঞ্চৰ পৰা আহি আমাৰ এই ব্যক্তিসকলৰ ফ্ৰী ডায়াগনষ্টিকৰ ব্যৱস্থা কৰিব। আমি ধন্যবাদ জনাম নিউ লাইফ মেডিকেলক যি আমাৰ টংলা ভেৰগাঁও ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ মাজমজিয়াত চাৰিআলিৰ ষ্টেট বেংকৰ সমীপত নিউ লাইফ মেডিকেল স্থিত আৰু সেই নিউ লাইফ মেডিকেলৰ ডক্টৰ সমন্বিতে তেখেতসকলৰ চিকিৎসা কৰ্মীসকলৰ উপস্থিতিত ফিজিঅথেৰাপি সেৱা আগবঢ়াবলৈ আমাৰ মাজলৈকে আহিছে। আমি বাৰ্তাটো এইটোৱে দিব খোজো যে আমাৰ প্ৰত্যেকৰে শৰীৰত ৰোগ থাকিবই আৰু ৰোগ থকা মানে কিন্তু আমি সৰ্বশ্ৰান্ত হোৱাৰ পৰাও হাত সাৰিব নোৱাৰি ইয়াৰ নিশ্চিত কথা আৰু বিশেষকৈ দুৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী আদি সমস্যাত যদি আমি ভুগি থাকো এইটো নিশ্চিত হৈ পৰে যে কেঞ্চাৰ ৰোগীজনটো নিশেষ হৈ যায় তাৰ লগে লগে কিন্তু ঘৰখনো নিশেষ হৈ যায় সৰ্বশ্ৰান্ত হৈ যায়। তেওঁলোকক কেনেদৰে আমি বচাব পাৰো কেনেদৰে সুস্থ জীৱনৰ লগতে এটা সুৰক্ষিত পৰিয়াল ব্যৱস্থা আমি দিব পাৰো তাৰ কাৰণে হেল্পিংহেণ্ড সংস্থাই সদা প্ৰয়াস অব্যাহত ৰাখিছে। আমি জানো যে কেঞ্চাৰ দুৰাৰোগ্য বেমাৰ হোৱাৰ লগে লগে খুব কষ্টলি হয় ব্যয়বহুল হয় আৰু কিডনী ইউৰলজি প্ৰব্লেম আদি সকলোৰে থাকেই প্ৰায় আৰু আজিকালি বিষৰ সমস্যা বহুত মানুহ ভুগিছে কিন্তু বিষ নিৰাময় এটা টেবলেট বা ইনজেকশ্যনৰ যোগেদি সেয়া সম্ভৱপৰ নহয় তাৰ কাৰণে এটা নিয়মিত ফিজিঅথেৰাপি সেৱাৰ প্ৰয়োজন হয় চিকিৎসাৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত বহুত মানুহে এই সম্পৰ্কে এতিয়াও সজাগ সচেতন হোৱা নাই আৰু এই ক্ষেত্ৰত এনেধৰণৰ বিনামূলীয়া চিকিৎসা সেৱাবিলাকৰ যোগেদি আমি সজাগতা বাৰ্তা প্ৰেৰণ কৰিব পাৰো বা সজাগতা সভাৰ যোগেদি আমি সমাজখনলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব পাৰো নিৰোগী সুস্থ হৈ কেনেদৰে স্বাস্থ্য পৰম সম্পদ হিচাপে সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণে আমি সদায় বাৰ্তা বহন কৰি আহিছো। হেল্পিংহেণ্ড সংস্থাৰ এই প্ৰয়াসত যিসকল ব্যক্তি সদায় সহযোগিতা আৰু সহায় আগবঢ়াই আহিছে তেওঁলোকক আমি কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। এয়া হেল্পিংহেণ্ড অকলে কৰিব নোৱাৰে আৰু হেল্পিংহেণ্ডৰ যদি আপোনালোকে অৰ্থটো চাই তেনেহ'লে এনেদৰে বুজিব পাৰি যে আমাৰ দুখন হাত এখন হাত নিজৰ সহায়ৰ কাৰণে আন এখন হাত আমি আনৰ সহায়ৰ কাৰণে আগবঢ়াই দি চলিব লাগে। তো সহজ ভাষাত আমি যদি বুজো তেনেহ'লে এনেকে বুজিম পৰি থকাজনক উঠোৱা উঠি থকাজনক গতি দিয়া গৈ থকাজনক গন্তব্যস্থান পਹੁঁচাই দিয়া এয়া হেল্পিংহেণ্ড সংস্থাৰ এটা লক্ষ্য হয়। মই অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসে এই প্ৰয়াস সদায় অব্যাহত ৰাখিছো আৰু অনাগত দিনলৈকে আমাৰ এই যাত্ৰা অব্যাহত হৈ থাকিব। গতিকে আহক সকলোৱে মিলি আজি যিটো প্ৰয়াস আমি হাতীগড় চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰিছো হাতীগড় টি এষ্টেটত আমি এনেকুৱা এটা উদ্যোগ লৈছে আমাৰ যুৱ সমাজকৰ্মী ৰোহিত পাৰিগাৰ লগত তেওঁৰ সতীৰ্থসকল তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে যুৱ সমাজ ব্যৱস্থা যদি এনেধৰণে আমাৰ সমাজৰ হিতকাৰী কামবিলাকৰ লগত জড়িত হৈ থাকে তেনেহ'লে আমাৰ সমাজ ব্যৱস্থা নিশ্চয়কৈ এইটো সুন্দৰ দিগদৰ্শন লাভ কৰিব আৰু আমাৰ যিসকল আৰ্ত দুৰ্গত আছে তেখেতসকলে এটা উন্নত চিকিৎসা ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ এই যিটো প্ৰয়াস এই প্ৰয়াস অব্যাহত থাকক আৰু আহক আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাওঁ সুস্থ জীৱনৰ লগতে সুস্থ সমাজ ব্যৱস্থা নিৰ্মাণ কৰোঁ।